ক্ৰমাৎ স্বাভাৱিক হৈ পৰিছে জীৱন-যাত্ৰা ৰুণিঘাটৰ আৰু যিহেতু ৰুণিঘাটত সংঘটিত হোৱা যি বৰ কাণ্ডই সমগ্ৰ জিলাখনৰ লগতে ৰাজ্যক কঁপাই যোৱা যি ৰুণিঘাটৰ কাণ্ডই বৰ্তমান কিছু স্বাভাৱিক হৈ পৰিছে ৰুণিঘাটৰ যি পৰিৱেশ। যিহেতু বৰ্তমানলৈকে চিৰাং আৰক্ষীয়ে যি ৰুণিঘাটা বনাঞ্চলিক কাৰ্যালয়ৰ লগত জ্বলাই দিয়া যি কাণ্ডৰ সৈতে জড়িত প্ৰায় ২১জনকৈ লোকক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিছে। যিহেতু আজিৰ দিনত প্ৰায় ৬জনকৈ যুৱকক ইতিমধ্যে আটক কৰা বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ। যিহেতু বৰ্তমানলৈকে চিৰাং জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে যদিও বৰ্তমানৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে চিৰাং আৰক্ষীৰ ব্যৱস্থাৰ মাজতে ৰুণিঘাটৰ প্ৰতিখন অঞ্চলত এনেদৰে চিৰাং আৰক্ষীৰ যি নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। যিহেতু বৰ্তমানৰ ৰিপিট একশ্যন ফ'ৰ্চে বিভিন্ন প্ৰান্তত এনেদৰে যি তেওঁলোকৰ যি ৰোড শ্ব' আদি কৰি তেওঁলোকে কৰি আছে, যাতে কোনো ধৰণৰ লোক যাতে বাহিৰলৈ ওলাই নাহে। বৰ্তমানলৈকে এজনৰ ওপৰত কোনো লোকক একগোট হ'বলৈ দিয়া নাই। কিছু সময় পূৰ্বে গুৰুভাষা আৰক্ষী থানাত এক ঘটনা হ'বলৈ প্ৰায় ধৰিছিলে। সেই সময়তে আৰক্ষীৰ খবৰ লাভ কৰাৰ পিছতে ততাতৈক সেই যি পাথৰ দলিওৱা যি কাৰ্যই কিছু লোক পাথৰ দলিয়াবলৈ যি প্ৰয়াস কৰিছিলে আৰু সেই ঘটনা ৰোধ কৰিছে আৰক্ষীয়ে। আৰু তাৰ পিছতে কিন্তু বৰ্তমানলৈকে ৰুণিঘাটত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো জ্যেষ্ঠ আৰক্ষী অধীক্ষক বাহৰপাতি ৰুণিঘাটা থানাত বাহৰপাতি সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰি যি ব্যৱস্থাপনা হাতত লৈছে আৰক্ষীয়ে। আৰু এনেদৰে এই পৰিৱেশ দেখিবলৈ গৈছে ৰুণিঘাটৰ আজিৰ যি পৰিৱেশ। যিহেতু শুকুৰবাৰে সংঘটিত হোৱা যি ঘটনাই কিন্তু সমগ্ৰ জিলাখনৰ যি এক কঁপাই গৈছিলে সেই কাণ্ডই, আৰু তাৰ পিছতে সমগ্ৰ অঞ্চলতে চিপা উত্তেজনাই বিৰাজ কৰিছিলে। কিন্তু আজিৰ দিনতো যদিও জীৱন যাত্ৰা স্বাভাৱিক হৈ পৰিছে যদিও কিন্তু মানুহৰ মাজত এতিয়াও সংখ্যা দূৰ হোৱা নাই। আৰু তাৰ বাবে জিলা প্ৰশাসনে নিৰাপত্তাৰ দিশটো কটকটীয়া গঢ়ি তুলিছে ৰুণিঘাটত। আৰু বিভিন্ন স্থানত এই দুষ্কৃতিকাৰীৰ বিৰুদ্ধে যিসকলে বন বিভাগৰ কাৰ্যালয় জ্বলাই দিয়াৰ উপৰি যিসমূহ বাহন জ্বলাই দিয়া হৈছিল, এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ইতিমধ্যে যিহেতু ২১জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰু তাৰে ১৫জনক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তত চিৰাং আৰক্ষীয়ে ৰুণিঘাটৰ তেওঁলোকৰ বিৰুদ্ধে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।